নমস্কাৰ আজি দেশৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে তাৰে ভিতৰত প্ৰথমটো খবৰে হৈছে এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ সৰকাৰি ঘৰক লৈ কিছু মুহূৰ্তৰ পূৰ্বে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে কৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য ৰঞ্জিত কুমাৰ দাসে এই সন্দৰ্ভত মন্তব্য কৰি কয় যে প্ৰকৃততে এইবাৰ কেঁচা ঘৰ থকা হিতাধিকাৰীহে লাভ কৰিব পকী ঘৰৰ সুবিধা হিতাধিকাৰীৰ বাছনিৰ নামত দুৰ্নীতি কৰাসকলক ইতিমধ্যে সকিয়নি প্ৰদান কৰিছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে জধে মধে জিঅ' টেগিং কৰি হিতাধিকাৰীৰ সংখ্যা বঢ়াইছে জীৱিকা সখীসকলে আৰু এই মন্তব্য কৰিছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে ইয়াৰ উপৰিও তেখেতে মন্তব্য কৰি কয় যে জীৱিকা সখীয়ে চৰকাৰক দিয়া তালিকাত নাম থাকিলেই নাপাব চৰকাৰী ঘৰ গাঁও সভাত পঞ্চায়তৰ সভাপতি সচিবে স্বাক্ষৰ কৰি দিব লাগিব সেই ঘৰৰ তালিকাখনত পৰৱৰ্তী সময়ত বিভাগীয় লোকে ঘৰে ঘৰে গৈ পৰীক্ষা কৰিব সেই ঘৰৰ তালিকা আৰু সেই তালিকাখনত যদিহে ভুৱা হিতাধিকাৰীৰ নাম সোমায় তেন্তে হাৰি যাব নোৱাৰিব পঞ্চায়তৰ সভাপতিৰ লগতে পঞ্চায়তৰ সচিবো দুৰ্নীতিগ্ৰস্ত পঞ্চায়ত সভাপতি সচিবক জেললৈ পঠিওৱা হ'ব বুলি ইতিমধ্যে সাৱধানবাণী প্ৰদান কৰিছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ কিছু মুহূৰ্তৰ পূৰ্বে আধাৰ কাৰ্ডত তিনিটাকৈ নতুন নিয়ম সংযোজন কৰা হৈছে আৰু এই তিনিটা কাম নকৰিলে নিষ্ক্ৰিয় হৈ পৰিব পাৰে আপোনাৰ সেই ব্যৱহাৰ কৰি থকা আধাৰ কাৰ্ডখন আৰু এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক পুনৰ জনাইছোঁ দেশৰ কোটি কোটি আধাৰ কাৰ্ডৰ গৰাকীলৈ আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ আধাৰ কাৰ্ডক লৈ দেশত প্ৰযোজ্য হৈছে ইতিমধ্যে কেইবাটাও নতুন নিয়ম তিনিটা জৰুৰী কাম নকৰিলে বাতিল হ'ব পাৰে আপোনাৰ সেই আধাৰ কাৰ্ডখন আহি থকা 31 ডিচেম্বৰৰ ভিতৰত আধাৰৰ সৈতে লিংক কৰিব লাগিব আপুনি আপোনাৰ সেই পান কাৰ্ডখন আধাৰ কাৰ্ডত নাম ঠিকনা মোবাইল নম্বৰ ভুল হৈ থকাসকলৰ বাবে এই খবৰটো অত্যন্ত জৰুৰী কিয়নো নাম ঠিকনা মোবাইল নম্বৰ শুদ্ধ কৰিবলৈ আপুনি এতিয়াৰে পৰা ভৰিব লাগিব ৭৫ টকা ফটোৰ লগতে আঙুলিৰ ছাপ দিবলৈ আপুনি ভৰিব লাগিব এতিয়াৰে পৰা ১২৫ টকা আধাৰ কাৰ্ডৰ সৈতে পান কাৰ্ড লিংক কৰাৰ বাবেও ইতিমধ্যে নিৰ্ধাৰিত তাৰিখ বলবৎ কৰা হৈছে আহি থকা 31 ডিচেম্বৰৰ ভিতৰত আধাৰ কাৰ্ডৰ সৈতে লিংক কৰিব লাগিব আপোনাৰ পান কাৰ্ডখন ২০২৬ বৰ্ষৰ ১৪ জুন তাৰিখলৈকে বিনামূলীয়াকৈ কৰিব পাৰিব আপুনি নথি আপডেট পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ দেশৰ মুছলমানসকলক লৈ এইবাৰ ডাঙৰ মন্তব্য কৰিছে আছাদুদ্দিন ওৱেইছিয়ে আছাদুদ্দিন ওৱেইছিয়ে মুছলমানসকলৰ সন্দৰ্ভত মন্তব্য কৰি কয় যে দেশৰ উন্নয়নত মুছলমানসকলৰ অৰিহণা আছিল আৰু ভৱিষ্যতেও থাকিব মুছলমানক দমন কৰাৰ মানে ভাৰতবৰ্ষক দুৰ্বল কৰা দেশৰ উন্নতিৰ বাবে ১৯ কোটি মুছলমানক একেলগে আগুৱাই নিব লাগিব মুছলমানৰ দেশৰ প্ৰতি প্ৰেম আছে আৰু ভৱিষ্যতেও থাকিব কেৱল ইমানেই নহয় ভাৰতবৰ্ষৰ শত্ৰু মানেই প্ৰতিজন মুছলমানৰো শত্ৰু মছজিদৰ বিৰুদ্ধে আদালতে সিদ্ধান্ত দিয়াৰ পাছতো মুছলমানে যিহেতু এতিয়া সকলোখিনিয়ে মানি লৈছে ভাৰতত প্ৰতিজন মুছলমানেই ভাৰতীয় হিচাপে ভৱিষ্যতেও জীয়াই থাকিব বিচাৰে মুছলমানক দ্বিতীয় শ্ৰেণীৰ নাগৰিকলৈ পৰিণত কৰাৰ প্ৰয়াস কেতিয়াও সফল নহ'ব এনেদৰে কিছু মুহূৰ্তৰ পূৰ্বে মুছলমানক লৈ মন্তব্য কৰিছে আছাদুদ্দিন ওৱেইছিয়ে পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ কিয়নো জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ সন্দৰ্ভত আহি পৰিছে এটা বিগ আপডেট ইতিমধ্যে সাজু হৈ পৰিছে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ শেষখন প্ৰতিবেদন ইতিমধ্যে ৰাইজে গম পাবলৈ ধৰিছে প্ৰকৃততে কি হৈছিল ১৯ ছেপ্টেম্বৰত কেনেকৈ হত্যা কৰা হৈছিল হাৰ্টথ্ৰব জুবিন গাৰ্গক SITৰ হাতত ইতিমধ্যে পৰিছে বহুতো বিস্ফোৰক তথ্য জুবিন গাৰ্গবিহীন ইতিমধ্যে দুটাকৈ মাহ সম্পূৰ্ণ হৈছে আজিও ন্যায়ৰ অপেক্ষাত আছে সমগ্ৰ অসমবাসী আৰু তাৰ মাজতে আহি পৰিছে এটা ডাঙৰ আপডেট নিৰ্ধাৰিত সময়ৰ পূৰ্বে দাখিল কৰা হ'ব চাৰ্জশ্বীট ইতিমধ্যে এই সন্দৰ্ভত ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এজনে জুবিনক মাৰিছে আৰু বাকীকেইজনে সহযোগ কৰিছে এটা বিগ ব্ৰেকিং নিউজ জনাই আছোঁ এই মুহূৰ্তত হত্যা মানেই হত্যা হত্যাক চুমা খোৱা বুলি কেতিয়াও ক'ব নোৱাৰি কোভিড কালৰ পৰাই জুবিনৰ লগত চলি আছিল ভয়ংকৰ ষড়যন্ত্ৰ ৮ বছৰৰ পৰাই জুবিন গাৰ্গৰ বিৰুদ্ধে চলি আছিল এক ভয়ংকৰ ষড়যন্ত্ৰ ইতিমধ্যে যিহেতু এনেদৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ মন্তব্য দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে যদিহে আপুনি এতিয়ালৈকে এই ভিডিঅ'টোত লাইক কৰা নাই তেন্তে এতিয়াই লাইক কৰি দিয়ক আৰু এনেধৰণৰ খবৰসমূহ প্ৰত্যেক দিনে পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ একেবাৰে নাপাহৰিব পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ কিয়নো উচ্ছেদৰ আতংকত কঁপিছে এইবাৰ মধ্য অসমৰ বেদখলকাৰী আৰু মধ্য অসমৰ বেদখলকাৰীয়ে ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক কাটৰভাৱে আহ্বান জনাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে অবৈধ বেদখলকাৰীয়ে এই সন্দৰ্ভত মন্তব্য কৰি কয় যে উচ্ছেদৰ আতংকত কঁপিছে ইতিমধ্যে মধ্য অসমৰ একাংশ বেদখলকাৰী উচ্ছেদৰ ভয়ত বিজেপিক ভোট দিম বুলি এতিয়া মুখ্যমন্ত্ৰীক দয়া কৰিবলৈ অনুৰোধ জনাইছে বেদখলকাৰীয়ে
বিজেপিকে আমি ভোট দিম, আমাক দয়া কৰক। এই মন্তব্য একাংশ উচ্ছেদিত জনতাৰ। ইতিমধ্যে উচ্ছেদৰ জাননী লাভ কৰি নিজেই ঘৰ ভাঙি পেলাইছে বেদখলকাৰীসকলে। হাতজোৰ কৰি মুখ্যমন্ত্ৰীক দয়া কৰিবলৈ অনুৰোধ জনোৱা পৰিলক্ষিত হৈছে বৰ্তমান সময়ত। ৰিক্সাৱালা ঠেলাৱালা আমি সকলোৱে এইবাৰ বিজেপিক ভোট দিম, এনেদৰে এতিয়া মন্তব্য কৰিছে অবৈধ বেদখলকাৰীয়ে। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ। 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ সন্দৰ্ভত এইবাৰ ডাঙৰ মন্তব্য কৰিছে APCCৰ সভাপতি গৌৰৱ গগৈয়ে। গৌৰৱ গগৈয়ে এই সন্দৰ্ভত মন্তব্য কৰি কয় যে 6 জনগোষ্ঠীৰ জনজাতিকৰণত ইতিমধ্যে বিফল হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। আদানীক মাটি বিক্ৰী কৰাটোহে মুখ্যমন্ত্ৰীৰ হৈ পৰিছে প্ৰধান লক্ষ্য। আৰু এই মন্তব্য কৰিছে গৌৰৱ গগৈয়ে। গৌৰৱ গগৈয়ে ইয়াৰ উপৰিও মন্তব্য কৰি কয় যে 6 জনগোষ্ঠীৰ জনজাতিকৰণত ক্ষতি হ'ব নালাগে জনজাতীয় লোকৰ। 6 জনগোষ্ঠীৰ জনজাতিকৰণত ইতিমধ্যে বিফল হৈছে মুখ্যমন্ত্ৰী। জনজাতীয় লোকৰ মাটি আদানীক বিক্ৰী কৰাটোহে হৈ পৰিছে মুখ্যমন্ত্ৰীৰ প্ৰধান লক্ষ্য। 6 জনগোষ্ঠী আৰু জনজাতীয় লোকৰ মাজত সংঘাত লগাব বিচাৰিছে ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মাই। 6 জনগোষ্ঠীৰ জনজাতিকৰণক লৈ অনুষ্ঠিত কৰক এখন সৰ্বদলীয় বৈঠক। কেৱল ইমানেই নহয়, অসমৰ ৰাইজ এতিয়া মুখ্য নহয়, অসমৰ ৰাইজ এতিয়া সজাগ হৈছে। লগতে মুখ্যমন্ত্ৰীৰ দৰে মই যিকোনো বিষয়তে তৰল মন্তব্য দিব নোৱাৰোঁ, এনেদৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হৈ ডাঙৰ মন্তব্য কৰিছে APCCৰ সভাপতি তথা গৌৰৱ গগৈয়ে। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ বিৰোধীৰ প্ৰতিবাদত উত্তাল হৈ পৰিছে সংসদ ভৱনৰ চৌহদ। ষ্টপ SIR, ষ্টপ ভোট চুৰি, এনেদৰে এতিয়া শ্লোগান দি প্ৰতিবাদ সাব্যস্ত কৰিছে বিৰোধীৰ ঐক্যমঞ্চই। আৰু এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, SIR ভোট চুৰিক লৈ আজিও প্ৰতিবাদত উত্তাল হৈ পৰিছে সংসদ ভৱনৰ চৌহদ। সংসদৰ শীতকালীন অধিৱেশনৰ সময়তে অব্যাহত আছে বিৰোধীৰ প্ৰতিবাদ। দ্বিতীয় দিনাও সংসদ ভৱনৰ চৌহদত অনুষ্ঠিত হয় বিৰোধীৰ বিক্ষোভ কাৰ্যসূচী। ষ্টপ SIR, ষ্টপ ভোট চুৰিৰে বিশাল বেনাৰ লৈ প্ৰতিবাদ সাব্যস্ত কৰিছে এতিয়া বিৰোধী ঐক্যমঞ্চই। ভোট চুৰি নচলিব, SIR নচলিব, এনেদৰে শ্লোগান দি বিৰোধীয়ে উত্তাল কৰি তুলিছে এতিয়া সংসদৰ পৰিৱেশ। সংসদ ভৱনৰ মক্কৰদুৱাৰৰ সন্মুখত মোদী চৰকাৰৰ বিৰুদ্ধে বিৰোধীয়ে কৰিবলৈ ধৰিছে এতিয়া ধৰ্ণা। ধৰ্ণাত অংশ লৈছে সোনিয়া গান্ধী, মল্লিকাৰ্জুন খাৰ্গেৰ লগতে ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীয়েও। SIR ভোট চুৰিক লৈ আজিও এনেদৰে প্ৰতিবাদত উত্তাল হৈ পৰিছে সংসদ ভৱনৰ চৌহদ। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ। ভয়ংকৰ ৰূপত হ্ৰাস পাবলৈ ধৰিছে এতিয়া ভাৰতীয় টকাৰ মূল্য। এছিয়াৰ অৰ্থনীতিৰ ভিতৰত আটাইতকৈ দুৰ্বল মুদ্ৰা হিচাপে ইতিমধ্যে পৰিগণিত হৈছে ভাৰতীয় টকা। বিগত 11 মাহ ধৰি $1 বিপৰীতে ভাৰতীয় টকাৰ মূল্য হ'লগৈ প্ৰায় 89.83 টকা। শুক্ৰবাৰ পৰ্যন্ত $1 বিপৰীতে ভাৰতীয় টকাৰ মূল্য আছিল 89.35 পইচা। কিন্তু সোমবাৰে ডলাৰৰ বিপৰীতে টকাৰ মূল্য 48 পইচা হ্ৰাস পাই হ'লগৈ প্ৰায় 89.83 পইচা। আৰু তাৰে পৰিপ্ৰেক্ষিতত বিগত 11 মাহে ভাৰতীয় টকাৰ মূল্য পতনৰ হাৰ হ'লগৈ প্ৰায় 4.3%। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি জৰুৰী খবৰ। ন্যায় নোপোৱালৈকে ভোটাৰ তালিকাত থাকিব জুবিন গাৰ্গৰ নাম। BLO শিক্ষক তফিছুদ্দিনে দিছে এই সন্দৰ্ভত এটা বিশেষ বাৰ্তা। আৰু এই সন্দৰ্ভত চাওঁ আহক আমাৰ এই এক্সক্লুচিভ প্ৰতিবেদন। ন্যায় নোপোৱা পৰ্যন্ত ভোটাৰ তালিকাতে থাকিব কণ্ঠশিল্পী জুবিন গাৰ্গৰ নাম। জুবিন গাৰ্গে ন্যায় নোপোৱালৈকে ভোটাৰ তালিকাৰ পৰা কৰ্তন নহয় জুবিনৰ নাম। প্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুত আৱেগিক হৈ পৰিছে এতিয়া এজন BLO। জৰীপ কৰিবলৈ গৈ BLOৱে ভোটাৰ তালিকাৰ পৰা কৰ্তন নকৰিলে জুবিন গাৰ্গৰ নাম। ভোটাৰ তালিকাত জুবিন গাৰ্গৰ নামৰ বিপৰীতে লিখিছে এটা আৱেগিক বাৰ্তা। তেওঁ লিখিছে যে চিৰদিন অমৰ হৈ থাকক, আত্মাই চিৰশান্তি লাভ কৰক বুলি লিখিছে এতিয়া সেই BLOজনে। কেৱল ইমানেই নহয়, ভোটাৰ তালিকাত BLO মহম্মদ তফিছুদ্দিনে লিখিলে স্বৰ্গত থাকক বুলিও। আৰু এইগৰাকী BLO তফিছুদ্দিন হৈছে দক্ষিণগাঁও উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক। SRক লৈ প্ৰয়াত কণ্ঠশিল্পী জুবিন গাৰ্গৰ কাহিলীপাৰাস্থিত বাসগৃহলৈ গৈছিল তেওঁ। কিন্তু ন্যায় নোপোৱাত অসন্তুষ্ট BLOগৰাকীয়ে কৰ্তন নকৰিলে জুবিন গাৰ্গৰ নাম। নিউজ ডেস্ক ৰিপৰ্ট, ZD নিউজ।